শিৱামণি বাইদেউ আৰু নন্দিতা বাই তেওঁলোকক মাতি লৈ বিজেপিলৈ আহিছে। কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া? এইবিলাক তেওঁ চাওক, তেওঁ এইবিলাক কথা কৈ আমাৰ যিটো ব্ৰেইনটো মানে নষ্ট কৰিব বিচাৰিছে। যিহেতু তেওঁলোকে এতিয়া ভয় খাই গৈছে, তেওঁলোকে ভাবিছিল নিৰ্বাচনটো বহুত সহজ, তেওঁলোকে অৰুণোদয় দিব, আমুক দিব কৈ কৈ মানুহখিনি ভোটটো দিয়ে। কিন্তু ৰাইজে এতিয়া অৰুণোদয়ক লৈও সন্তুষ্ট নহয়, কাৰণ অৰুণোদয় তেওঁলোকে 2500 টকা দিম বুলি কৈছিল, মাত্ৰ দিছে 1200 টকা। 1200 টকাত এটা চিলিণ্ডাৰ মাথো পায়, আৰু আমাৰ এটা চিলিণ্ডাৰে এটা মাহ নচলে। বাকী তেল, চাবোন, চাউল, দালি এইবিলাকতো জানে। এতিয়া ঔষধৰ দাম বাঢ়ি গ'ল, পেট্ৰল ডিজেলৰ কথা মই নকওঁ। এতিয়া ৰাইজে অতিষ্ঠ। এতিয়া তেওঁলোকে নিৰ্বাচনৰ তেওঁলোকে ওপৰৰ পৰা চাই আছিল যে চব ভাল ভাল দেখি আছিলে। কিন্তু যেতিয়া গাঁৱত যাতে ভোট খুজিব লগা হ'ল, তেতিয়া গম পালে যে গাঁৱৰ ৰাইজে সিহঁতক প্ৰত্যাখ্যান কৰিছে। সেইকাৰণে তেওঁলোকে আমাৰ কৰ্মীবিলাকৰ মনৰ বল দুৰ্বল কৰাৰ কাৰণে আজি তেওঁলোকে এই কথাবিলাক কৈ বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। লোকসভা নিৰ্বাচনত আপোনালোকে কিমানখন আসন লাভ কৰিব? আমিতো বহুত আসন লাভ কৰিম। এতিয়া মই সংখ্যাটো নকওঁ। আমাৰ এলায়েন্স হৈছে এইবাৰ এলায়েন্স হৈছে। আপোনালোকে জানে যে আমাৰ আম আদমি পাৰ্টি, CPI, CPM, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু অন্যান্য প্ৰায় 16টা দলৰ আমাৰ এলায়েন্স হৈছে। এলায়েন্স হিচাপে আমাৰ আগতে যিটো ভোট আমাৰ বিজেপি বিৰোধী ভোটটো ভাগ হৈ গৈছিল, আজি ৰাইজৰ দলে লৈ যায়, জাতীয় পৰিষদে লৈ যায়, অন্যান্য দলে লৈ যায়। এতিয়া সেই ভোটটো এতিয়া ভাগ হোৱা নাই। সেই ভোটটো আহি এক জেগাতে পৰিব। এইটো হৈছে আমাৰ এলায়েন্স প্ৰাৰ্থীগৰাকীৰ পক্ষত যাব। কংগ্ৰেছে হওক বা লুৰুণজ্যোতি গগৈয়ে হওক বা অন্যান্যখিনিয়ে হওক, এবাৰ আমাৰ ভোটটো ভাগ নহয়, আৰু সেইকাৰণে আমি জিকিম, এইটো নিশ্চিত। আৰু কিমানখন আসন জিকিম আজি এইটো আমি অতিৰঞ্জিত ক'ব বিচৰা নাই, যে আমি বহুত কেইখন আগতকৈ আমাৰ ফলাফল যথেষ্ট ভাল হ'ব।